কাপলাবাৰীস্থিত নিউটন একাডেমীত অনুষ্ঠিত হয় নিউটন টেলেণ্ট চাৰ্চ পৰীক্ষা। নলবাৰী জিলাৰ মোকালমোৱাৰ কাপলাবাৰীস্থিত ব্যক্তিগত খণ্ডৰ এখন আগশাৰী বিদ্যালয় নিউটন একাডেমীয়ে বিগত বৰ্ষৰ দৰে এইবেলিও নিউটন একাডেমী টেলেণ্ট চাৰ্চ পৰীক্ষা অনুষ্ঠিত কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীৰ MCQৰ প্ৰশ্নৰ সহায় হোৱাকৈ প্ৰতি বছৰে এই পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। এই পৰীক্ষা মূলতঃ দুটা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত কৰিছে। নিউটন একাডেমীৰ নিজ পৰীক্ষা কেন্দ্ৰত 200তকৈ অধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱাৰ বিপৰীতে বৰখেতি চৰাঞ্চলৰ মধ্য কামৰূপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত 400তকৈ অধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয়। দুয়োটা পৰীক্ষা কেন্দ্ৰত প্ৰায় 6শতাধিকতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়। যোৱাবেলিৰ দৰে এইবেলিও প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক নগদ ধনৰ লগতে এখন মানপত্ৰ বঁটা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। লগতে প্ৰথম 10গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ পুৰস্কাৰৰ ব্যৱস্থা ৰাখিছে একাডেমীৰ কৰ্তৃপক্ষই। ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সহায়ক হোৱাৰ লগতে উৎসাহ সাহস দিয়াৰ উদ্দেশ্যে এই পৰীক্ষা অনুষ্ঠিত কৰি আহিছে প্ৰতি বছৰে। হয়, নিউটন একাডেমি টেলেণ্ট চাৰ্চ প্ৰতি বছৰে পতা হয়। এইটো পাতে নিউটন একাডেমি কাপলাবাৰী স্থিত বটতলা কাপলাবাৰীত স্থিত এইটো হোষ্টেল ৰিচাইড এখন ছায়েন্স একাডেমি হয়। প্ৰতি বছৰে তেওঁলোকে হাজোৰ পৰা ইফালে ভেল্লালৈকে আৰু গোটেইখিনি চৰ এলেকাক সামৰি তেওঁলোকে এই প্ৰতিভামূলক পৰীক্ষা পাতে। আৰু প্ৰতি বছৰে আমি দেখা পাওঁ যে ইয়াতে যিবিলাক ষ্টুডেণ্ট হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সেই ছাত্ৰ-ছাত্ৰীবোৰে এই পৰীক্ষাত অৱতীৰ্ণ হয়। এইবেলিও দুটা কেন্দ্ৰত চেণ্টাৰত এখন আছিল কাপলাবাৰী স্থিত নিউটন একাডেমি আৰু আছিল মধ্য কামৰূপ ভাংনামাৰী মিলন আঞ্চলিক ভাংনামাৰী HS ভাংনামাৰী। তাতে মই আজি আহিলোঁ। ইয়াতে পৰীক্ষক হিচাপে এক্সটাৰ্নেল হিচাপে মই নিয়োজিত হৈ মই নিয়াৰ এবাউট 300 ষ্টুডেণ্টে ইয়াতে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু পৰীক্ষাখন ধুনীয়াভাৱে সুকলমে সমাপ্ত হৈছে। আৰু আগন্তুক জানুৱাৰী মাহৰ 12 তাৰিখে এই পৰীক্ষাৰ যিটো ফলাফল ঘোষণা কৰা হ'ব আৰু প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এই ফলাফলটো নিউটন একাডেমি ফেচবুক পেজত তেওঁলোকে পাব। আৰু ইয়াৰ পৰা তেওঁলোকৰ উদ্দেশ্য এটাই যে প্ৰতিজন ল'ৰা ছোৱালীৰ যিখিনি প্ৰতিভা দক্ষতা সেইখিনি উঠাই অনা, এই পৰীক্ষাৰ জৰিয়তে সেইখিনি তেওঁলোকত ওলাই আহে। আৰু আমি প্ৰতি বছৰে দেখা পাওঁ যে বিশেষকৈ চৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ এই পৰীক্ষাৰ প্ৰতি এটা বিশেষ উৎসাহ দেখা যায়। আৰু সেই উৎসাহ এই পৰীক্ষাত আজিও আমি এই চৰ অঞ্চলত যিটো মধ্য কামৰূপ কলেজ চৰ এৰিয়াত আছে ভাংনামাৰীত তাত আমি দেখা পালোঁ আৰু পৰীক্ষাখন ধুনীয়াকৈ সুন্দৰভাৱে সুকলমে সমাপ্ত হ'ল। থেংক ইউ। চাৰ্চ পৰীক্ষাটোৰ উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীবিলাকৰ তেওঁলোকৰ মেধাৰ শক্তিৰ পৰিচয়টো চোৱা। লগতে আমি নিউটন একাডেমীত 2022 পৰা আমি এই পৰীক্ষাটো পাতি আহিছোঁ আৰু এই পৰীক্ষাত ছাত্ৰ ছাত্ৰীবিলাকৰ মনৰ যিটো শক্তি, তেওঁলোকৰ যিটো মেধা শক্তি, সেই শক্তিটো পৰীক্ষা কৰাৰ লগে লগে আহি থকা মেট্ৰিক পৰীক্ষাটো তেওঁলোকৰ যাতে কিছু পৰিমাণে সুবিধা হয় বা তেওঁলোকে কিছুমান কথা বুজিব পাৰে বা হয়তো এতিয়া যেহেতু সৰ্বভাৰতীয় পৰীক্ষাবিলাক আছে সেই সৰ্বভাৰতীয় পৰীক্ষাত তেওঁলোকে যাতে কোনো ভয় নকৰাকৈ পৰীক্ষাবিলাকত বহিব পাৰে, সেই এটা আমাৰ টেলেণ্ট চাৰ্চ পৰীক্ষাৰ এটা উদ্দেশ্য। আৰু তেওঁলোকে আমাৰ নিউটন একাডেমিখনকো ভালদৰে জানক যে আমাৰ নিউটন একাডেমিয়ে অকল আমি শিক্ষাৰ ক্ষেত্ৰতে লাগি আছোঁ নে সামাজিক উন্নতিৰ ক্ষেত্ৰতো কিছু পৰিমাণে লাগি আছে, এইটো এটা বাৰ্তা দিয়ে আৰু আমাৰ এই টেলেণ্ট চাৰ্চ পৰীক্ষাৰ এটা উদ্দেশ্য। লগতে আমাৰ এই অনুষ্ঠানটোত এইবাৰ আমাৰ দুটা চেণ্টাৰ আছে। এটা আমাৰ নিউটন একাডেমি গৃহত নিজা চেণ্টাৰ, আন এটা আমি চেণ্টাৰ লৈছোঁ চৰ অঞ্চলত মধ্য কামৰূপ মিলন হাইস্কুল। তাত আমাৰ ইয়াতে নিউটন একাডেমিত এইবাৰ প্ৰায় 200তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষা তেওঁলোকে দি আছে। আৰু চৰ অঞ্চলৰ যিটো পৰীক্ষা চেণ্টাৰ তাত 400তকৈ অধিক ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে। দুটা চেণ্টাৰ মিলি এই পৰীক্ষা দুটা গৃহতে প্ৰায় 600তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে টেলেণ্ট চাৰ্চ পৰীক্ষাত তেওঁলোকে উপস্থিত হৈছে। ইয়াতে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে সফলতা লাভ কৰে তাৰ কাৰণে আমাৰ 3টা পুৰস্কাৰ আছে। অৱশ্যে আমি 2022 পৰা 23লৈকে আমি 3টা পুৰস্কাৰ দিছিলোঁ। এইবাৰ কিন্তু আমি নিউটন একাডেমি অকণমান সাল সলনি কৰিছোঁ। এইবাৰ আমি 3টা মূল
আমি পুৰস্কাৰ ৰাখিছোঁ। তাৰ লগতে আৰু 10জন ছাত্ৰ ছাত্ৰীক যিয়ে পাৰদৰ্শিতা দেখুৱাব তেওঁলোকৰ কাৰণেও আমি পুৰস্কাৰৰ ব্যৱস্থা এইবাৰ কৰিছোঁ। মুঠতে আমি 13টা পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। আৰু হয়তো পৰৱৰ্তী সময়ত যদি পৃথিৱীখন ভালেই থাকে তেনেহ'লে নিউটনৰ ফালৰ পৰা ইয়াতকৈ আৰু অধিক ছাত্ৰ ছাত্ৰী লাভৱান হোৱাকৈ আৰু পুৰস্কাৰৰ ব্যৱস্থা কৰিম বুলি আমি অহা বছৰৰ কাৰণে আৰু এটা প্ৰস্তুতি চলাই আছোঁ। নিউটন একাডেমি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত 4 নম্বৰ বৰতলাত অৱস্থিত। মুকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।